ছোৱালীয়ে খুদে স্যার পুলিশক আমাক আকো ইন্টারভিউ কেতিয়া ওলাব এডিআরই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও না পাও এইবাৰো নৱেম্বৰ মাহত আকো পুলিশৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব ৰাইজ আজি আপোনালোকে মনত পেলাওক অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ লৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পান এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্ম সংস্থাপন পাম আজি মই যেতিয়া মিটিংত আহো মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশক আমাক আকো ইন্টারভিউ কেতিয়া ওলাব এডিআরই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও না পাও এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টারভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইন্ডাষ্ট্ৰি আনি অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ লৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ লৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিবেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিবেশ কেনেকুৱা হল কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিল আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব প্ৰত্যেকখন হাই স্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো যাতে আমাৰ প্ৰত্যেকখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজত কৈও ধুনিয়া হ'ব পাৰে আমাৰ স্কুল বিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো আগুৱাই লৈ যাব খুজিছো আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো আজি কংগ্ৰেছক চাব কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয় দুখীয়া মানুহক অৰুণোদয় প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো অৰুণোদয় দৰকাৰ আছে নে নাই আপোনালোকে কওক আছে নে নাই কালি যদি কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়ে
বা মই যদি অৰুণোদয় বন্ধ কৰি দিও আপোনালোকে ভাল পাব নেকি ভাল পাব নে বেয়া পাব ভাল পাব নে বেয়া পাব ডাঙৰ কৰি কক আপোনালোকে বেয়া পাব কিয় বেয়া পাব কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে আজি এই 1250 টকাটোৱে দুখীয়া মানুহক কিমান সহায় কৰিছে শ্ৰদ্ধা ৰাইজ 2019 চনত আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিল আপ হৈ আছে এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম তাৰ মানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব মোক ভুৱন পেগু ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গুটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাও আমি গুটেইখিনিকে বিলাই দিব পাৰিম মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে ধেমাজি শিশিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে কোনো বাদ পৰিব নালাগে সকলো মানুহকে আমি দিব পাৰো শ্ৰদ্ধা ৰাইজ নতুনকৈ ফৰ্ম ফিল আপ হৈছে আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তেওঁলোক গাঁৱে গাঁৱে যাব দুখীয়া মানুহে কব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই বাবা মোৰ অৰুণোদয়ত নাম অহা নাই ধুনীয়াকৈ ডায়েৰীত নাম লিখি লব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই লম এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব আপোনালোকৰ মাজত যাব কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই এইবাৰ সকলোৰে নাম লিখি লৈ আহিব যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে দুখীয়া মানুহ যাতে কোনো অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ টেগিং কৰাম এইবাৰ জিঅ টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব